নমস্কাৰ সকলোকে। বৰ্তমান মই আছোঁ বাইদেউহঁতৰ ঘৰত। তেওঁলোকৰ ঘৰত সত্যনাৰায়ণ পূজা ৰাখিছে আৰু সেই পূজাত ময়ো আহিছোঁ যাতে চাকি এগছো মই দিব পাৰোঁ। আৰু এয়া বাইদেউ আৰু বাইদেউৰ ছোৱালীয়ে পূজাত বহিছে। যিহেতু ভিন্ন নাই, তেখেত ঢুকালে, গতিকে মাক আৰু জীয়েকে মিলি এই পূজাখন ৰাখিছে। আৰু এইফালে চেলুটি পুৰি থকা হৈছে। যিহেতু গোৰ্খাসকলে নিজৰ যিকোনো মাংগলিক অনুষ্ঠানৰ বাবে চেলুটি পুৰিবই, আৰু এইটো এটা পৰম্পৰা হয়। গতিকে তেওঁলোকেও চেলুটি ৰেডি কৰিছে প্ৰসাদত দিবৰ কাৰণে। नाना सुगंध पुष्पाणि यदा कालोद्भवानि च पुष्पाञ्जलिर्मया दत्तं प्रियाणां परमेश्वर मंत्र पुष्पाञ्जलिं समर्पयामि। जय मणि सिद्धि गणेश भगवान की जय, भगवान की जय, सरस्वती माता की जय, गणेश भगवान की जय, स्वामी की जय, भगवान की जय, मैया की जय, हनुमान की जय, लक्ष्मीनारायण भगवान की जय, रामेश्वर भगवान की जय, विशाल भगवान की जय, कांवड़िया बाबा की जय, सत्या माता की जय, श्री राम बाबा की जय, आश्रम जननी की जय, भाई देवी देवताओं की जय, नाभिक देवताओं की जय, सत्य सनातन धर्म की जय, अधर्म का नाश हो। মনটো আজি বহুত ভাল লাগি গ'ল। মায়ে কৈছিলে যে বছৰটো যেতিয়া আৰম্ভণিতে যদি কিবা ভাল পবিত্ৰ অনুষ্ঠান এটা যদি যাব পাৰ নহয়, কিন্তু যাবি। ঠিক তেনেকুৱাই হৈছে যে মই ভাবি আছিলোঁ যে ক'ত যাওঁ, কি কৰোঁ, কিন্তু চাওকচোন, আৰু মই ইমান এটা ডাঙৰ এটা সত্যনাৰায়ণ পূজাত আহি কিনে যে ইয়াত চাকি এগছ জ্বলাব পাৰিলোঁ, মোৰ বহুত ভাল লাগিছে। গতিকে ভগৱানে যেতিয়া মিলায় তেতিয়াহে কিছুমান বস্তু মানুহে পায় বুলি কৈ যে, সেইটো ফল নিচিনা লাগিছে মোৰ আজি। আৰু অলপ সময় সেই আইতাজনীৰ লগত কথা পাতিলোঁ আৰু অলপ ধেমালি কৰিলোঁ। আৰু কি হ'ল জানে, ইয়াত অহা আলহীখিনিৰ লগত যেতিয়া মই কথা পাতি আছিলোঁ, তেতিয়া কি হ'ল, ইটো সিটো যেতিয়া কথা ওলালে, গোটেইখন মোৰ নিজৰ সম্বন্ধীয়া মানুহে ওলালে, গোটেইখন ৰিলেটিভছে ওলালে। মজা লাগি গ'ল, বহুত ভাল লাগিলে। আৰু কি হয়, বেছিভাগ যেতিয়া আমি পূজা সকাম নিকামত বিয়াত যেতিয়া যাওঁ, কথা বতৰা আলোচনা যেতিয়া হয়, তেতিয়া চাব যে কোনোবা ফালৰ পৰা হ'লেও ঘৰৰ মানুহ, আপোন মানুহে ওলাই পৰে। আৰু এইফালে বাহিৰত আলহীৰ কাৰণে ৰুচি পুৰি বনাই থকা হৈছে। যিসকল আলহী পূজাত আহিছে তেওঁলোকক খুৱাবলৈ কাৰণে ময়ো অলপ এওঁলোকৰ লগত লাগি দিলোঁ। যিহেতু সত্যনাৰায়ণ পূজা হয়, আৰু সত্যনাৰায়ণ পূজাত আহিলে কিবা নহয় সৰু সুৰা কাম এটা হ'লেও কৰি থৈ যাব লাগে। মাহেঁতি আৰু আইতাহেঁতি ডাঙৰে কয় যে ইয়াত কৰা যিকোনো সৰু কামৰ পৰাই আপুনি বহুত পুণ্য লাভ কৰিব পাৰে। গতিকে ময়ো কৰিলোঁ। এয়া আৰু সৰু সুৰা এটা শ্বৰ্ট ভিডিঅ' বনালোঁ, আৰু আজিলৈ ৰাখিছোঁ। ধন্যবাদ।